আপোনালোকে জানে আমি সৌৰ জগতত যিমানকেইটা গ্ৰহ আছে বাকীকেইটা গ্ৰহৰ কথা নাজানো, কিন্তু পৃথিৱীৰ কথা জানো। পৃথিৱীলৈ অহাৰ ব্যৱস্থাটো হ'ল জন্ম। জন্ম নহ'লে পৃথিৱীলৈ কোনো আহিব নোৱাৰে। আমি ইয়াতে গাড়ীত উঠিবলৈ মৰিলে গুচি যাম, মৰিৰ পৰা নামি ঘূৰাকৈ গুচি যাম, তেনেকুৱা ব্যৱস্থা নাই। পৃথিৱীৰ পৰা আমি গুচি যাম, কেনেকৈ গুচি যাম? মৃত্যু হ'ব লাগিব, মৰিব লাগিব, আমি দেহাটো হ'ব লাগিব। অৰ্থাৎ আপোনালোকে জানে পৃথিৱীত ক্ষয় হয়, পৃথিৱীত বিলুপ্তি ঘটে, পৃথিৱীত নষ্ট হয়, পৃথিৱীত ধ্বংস হয়। আমি জন্মগ্ৰহণ কৰিলোঁ পৃথিৱীত আহি, আৰু এদিন মৃত্যু সাদৰেৰে গ্ৰহণ কৰি আমি পৃথিৱীৰ পৰা গুচি যাব লাগিব। আমি কোনো যিমান ধন টকা পইচা ঐশ্বৰ্য বিভূতি ক্ষমতাৰ গৰাকী নহওক ক'তো লুকাই আমি হাৰিব নোৱাৰোঁ। মৃত্যুৱে আমাক নিৰ্দিষ্ট সময়ত আমাক নিজে ধৰা দিব, মৃত্যুৱে আমাক লৈ যাব। এইটো হ'ল পৃথিৱীৰ নিয়ম। আৰু জন্মগ্ৰহণ কৰি পৃথিৱীলৈ আমি আহিছোঁ। আমাৰো পিতৃপুৰুষসকল জন্মগ্ৰহণ কৰি পৃথিৱীলৈ আহিলে, মৃত্যু গ্ৰহণ কৰি পৃথিৱীৰ পৰা প্ৰস্থান কৰিলে। গতিকে আই মাতৃগৰাকীৰ স্বামী তেখেতসকলৰ পিতৃদেৱতাই জন্মগ্ৰহণ কৰি পৃথিৱীলৈ আহিলে, আৰু পৃথিৱীত আহি কি কৰিলে? নৰলীলা সমাপন কৰি মৃত্যু গ্ৰহণ কৰিলে। পৃথিৱীৰ পৰা যাবৰ হ'ল, অৰ্থাৎ তেওঁ মৃত্যু গ্ৰহণ কৰিলে। মৃত্যু গ্ৰহণ কৰাৰ মাধ্যমেৰে পৃথিৱীৰ পৰা যাব লাগিব। এয়া হ'ল প্ৰকৃতিৰ নিয়ম। এই পদাৰ্থটো পৃথিৱীত সৃষ্টি হৈছে, এদিন মাটিৰ লগত মিলি যাব, এই ধ্বংস হ'ব। এয়াও প্ৰকৃতিৰ নিয়ম। আৰু সেই নিয়মকে মান্যতা প্ৰদান কৰি কৃষ্ণ বৈকুণ্ঠলৈ গৈছে। কৃষ্ণ বৈকুণ্ঠ প্ৰয়াণ হৈছে। এতিয়া শ্ৰীকৃষ্ণ বৈকুণ্ঠলৈ গুচি যাব। বৈকুণ্ঠলৈ গুচি যোৱাৰ লগে লগে উদ্ধৱ কাৰ লগত? উদ্ধৱে তেতিয়া শ্ৰীকৃষ্ণৰ চৰণত ধৰি কৈছে, প্ৰভু তুমি বৈকুণ্ঠলৈ নাযাবা। তুমি যদি বৈকুণ্ঠলৈ গুচি যোৱা, মই কাৰ লগত থাকিম? চোৱাচোন প্ৰভু, তুমি গুচি গ'লে মই দেখোন অকলশৰীয়া হৈ যাম। হয়, স্বামী গুচি যোৱাৰ লগে লগে পত্নী পৃথিৱীত কাৰ লগত থাকিব? শ্ৰীকৃষ্ণ হ'ল জগতৰ স্বামী, আৰু উদ্ধৱ হৈছে শ্ৰীকৃষ্ণৰ পত্নী, অৰ্থাৎ ভকত প্ৰকৃতিৰ পুৰুষ হৈ বা একমতি দেৱেহে জীৱ কৃষ্ণ পৰমাত্মা বৈকুণ্ঠলৈ গুচি যাব। জীৱাত্মাসকল কাৰ লগত থাকিব? এতিয়া উদ্ধৱে ইমান কান্দিছে, শ্ৰীকৃষ্ণৰ চৰণত ধৰি ফুকাই কান্দিছে, আৰু শ্ৰীকৃষ্ণৰ দুখানি চৰণ উদ্ধৱৰ চকু পানীয়ে তিতি গৈছে। তেতিয়া উদ্ধৱে কৃষ্ণই কৈছে যে মই বৈকুণ্ঠলৈ যাম জীৱ কল্যাণৰ কাৰণে, তুমি কন্দা কটা নকৰিবা উদ্ধৱ, কাৰণ পৃথিৱীত সকলো সময়তে কোনো থাকিব নোৱাৰে, তুমিও এদিন বৈকুণ্ঠলৈ যাব লাগিব। এতিয়া মহাভক্ত উদ্ধৱে কৃষ্ণক কৈছে, হে প্ৰভু তুমি যদি বৈকুণ্ঠলৈ গুচি যোৱা, মোকো লৈ যাবা, মই কাৰ লগত থাকিম? এতিয়া প্ৰভুৱে কৈছে, তুমি আমি দুয়ো গ'লে মিলিব নথা হৈব জ্ঞান ইটো ভকতিৰ জীৱ যায় ৰখাত জানি পৃথিৱীত থকা মহা শ্ৰীকৃষ্ণ উদ্ধৱক কৈছে। সেইকাৰণে মানুহ মৰিলে আমি কান্দিব নালাগে। আমি কান্দো, তেওঁ মৃতদেহটো গবা মাৰি ধৰি ধৰি কান্দো, দুদিন জীয়াই থকা হ'লে ভাল আছিলে, দেহিও আমি কান্দি কান্দি জানো আমি তেওঁক ৰাখিব পাৰিম নোৱাৰোঁ। কাৰণ শ্ৰীকৃষ্ণ উদ্ধৱক বাৰে বাৰে কৈছে তুমি নাকান্দিবা। আমি আমাৰ উদ্দেশ্য কি হ'ব লাগে? সেই প্ৰভু জীৱটো তোমাৰ পৰাই পৃথিৱীলৈ আহিলে, তুমি এনেকুৱা কৃপা পৰিভ্ৰমণ কৰাচোন, আমাৰ গৃহত যিজনে মৃত্যুবৰণ কৰিলে সেই আত্মা যেন তোমাৰ আত্মাত বিলীন হওক, আৰু পৃথিৱীত জন্ম নালাগে, আৰু তোমাৰ চৰণত লয় পাব লাগে। আমি উদ্দেশ্য হ'ব লাগে সেইটো। শ্ৰীকৃষ্ণ একাদশ শ্ৰীমদ ভাগৱতৰ আপোনালোকে জানে, একাদশ স্কন্ধত শ্ৰীকৃষ্ণৰ উদ্ধৱ সংবাদত সেই তত্ত্বখিনি খুব সুন্দৰভাৱে কৈছে। প্ৰভু আৰু উদ্ধৱে পাতিছে, ভগৱান শ্ৰীকৃষ্ণ উদ্ধৱক কৈছে তুমি নাকান্দিবা, কিন্তু মই বৈকুণ্ঠলৈ যোৱাৰ পিছত কি হ'ব জানানে? উদ্ধৱে কৈছে প্ৰভু মই একো নাজানো, বোলে মই গ'লে লোকতো মিলি মেলি মংগল হ'ব। এই মোৰ সন্মুখত মানুহবোৰ যে দেখি চাই মানুহৰ মাজত অমংগল হ'ব। আৰু কি হ'ব জানানে? উদ্ধৱে কৈছে প্ৰভু মই একো নাজানো, তেন্তে মই ক'ত থাকোঁ? প্ৰভু বুলি দ্বাৰকাত থাকে, দ্বাৰকাৰ কি হ'ব? তেতিয়া উদ্ধৱে কৈছে মই প্ৰভু একো নাজানো, বোলে দ্বাৰকা নগৰ সাগৰত যায়। হয়, শ্ৰীকৃষ্ণ বৈকুণ্ঠলৈ যেতিয়া গুচি গ'ল, তেতিয়া মানুহৰ মাজত অমংগল হ'ল। কলিয়ে পৃথিৱীত প্ৰৱেশ কৰিলে, সন্ত্ৰাস সৃষ্টি হ'ল, কলিত ৰখোতা কোনো নাইকিয়া হ'ল, আৰু লাহে লাহে দ্বাৰকাত বানপানী হ'ল, দ্বাৰকাখন সাগৰত ডুব গ'ল, আৰু দ্বাৰকা আজিও নুশুকালে, দ্বাৰকা সাগৰত বিলীন হৈ গ'ল। প্ৰভুৱে আৰু ভয়ংকৰ তথ্য দিছে, পৃথিৱীত দুৰ্জন কলি গুচিবে আচাৰ, কলি সকলোকে গ্ৰাস কৰিব, আচাৰ নীতি নাইকিয়া হ'ব, হৈব অধৰ্মত প্ৰীতি কলিৰ প্ৰজা। সেইখিনি আজিকালি চলি আছে। নিজৰ পিতৃয়ে নিজৰ পুতেকক পেটু চেপা দি হত্যা কৰিছে, নিজৰ ধৰ্ম পত্নীগৰাকীয়ে মানুহজনক পৰ শ্ৰমিক লগাই পিনি মৃত্যু দিছে। গতিকে এইবিলাক পৃথিৱীত দুৰ্জন কলি গুচিবে আচাৰ, আৰু ভকতৰ আচাৰ নীতিবিলাক নাইকিয়া হৈছে। পৃথিৱীত দুৰ্জন কলি আচাৰ মিলিবে আচাৰ, হৈব অধৰ্মত প্ৰীতি কলিৰ প্ৰজা, মানুহবিলাক অধৰ্মী হ'ব।
আৰু মানুহে মানুহক হত্যা হিংসা কৰি সন্তুষ্টি লাভ কৰিব। তেতিয়া প্ৰভুক আকৌ উদ্ধৱে কৈছে, হে প্ৰভু তুমি মোক এইখন সংসাৰত নথবা, তুমি মোক আকৌ লৈ যোৱা। তেতিয়া প্ৰভুৱে আকৌ কৈছে যে তুমি আমি দুই গ'লে মিলিব লুপ্ত হৈব জ্ঞান ইটো ভকতিৰ ৰক্ষা কৰি হেন জানি পৃথিৱীত থকা মহা কলিযুগত জীয়াই থাকিবলৈ হ'লে হৃদয়ত ভক্তি লাগিব। আৰু হৃদয়ত ভক্তি থকা মানুহজনে কলিযুগৰ হৰিণা হৈ দিয়ে। আপোনালোকৰ হৃদয়ত ভক্তি আছে, সেইকাৰণে শাস্ত্ৰ বাৰ্তা কৈছে যাৰ হৃদয়তো পুণ্য আছে অসংখ্যাত সিটোজনে কাণ পাতে কৃষ্ণ কথা। আজি ইয়াত কিমান গৰম পৰিলে নাজানো, আমাৰ ফালে কিন্তু 36 মান পাইছেগৈ, মানুহ দিনতে মৰু মৰু কৰিছে। ইয়াত আহি বহুত ঠাণ্ডা পাইছোঁ। যেই কি নহওক আপোনালোকে এই গৃহস্থ ঘৰৰ মাংগলিক অনুষ্ঠান লাগি সাফল্যমণ্ডিত কৰিবৰ বাবে মধ্য নিশাকাল উৎকট গৰমকো নেওচা দি আপোনালোকে কি কৰিছে? গৃহস্থৰ মংগলৰ অৰ্থে আপোনালোকে শাৰীৰিক মানসিক শ্ৰম কৰিছে, হয় নে বাৰু? এই যিটো শ্ৰম কৰিছে আপোনালোকৰ হৃদয়ত পুণ্য আছে। শাস্ত্ৰ ক্ষেত্ৰত কৈছে যাৰ হৃদয়ত পুণ্য আছে অসংখ্যাত সিটোজনে কাণ পাতে কৃষ্ণ কথাত। মানুহ ভোগৰ পাছে পাছে দৌৰি ফুৰিছে, ৰাতিপুৱাবলৈ হ'লে আমুকটো কৰিম তামুকটো কৰিম, ইমান মানুহ ব্যস্ত। তাৰ মাজত আপোনালোকে সময় দিছে, আপোনালোকৰ পুণ্যাত্মা আৰু আপোনালোকৰ ওচৰতে উদ্ধৱক থাকিবলৈ শ্ৰীকৃষ্ণই কৈছে। তেতিয়া উদ্ধৱে প্ৰভুক কৈছে, হে প্ৰভু তুমি যদি বৈকুণ্ঠলৈ গুচি যোৱা কি হ'ব? তেতিয়া উদ্ধৱক প্ৰভুৱে কৈছে, নাযাবা আমাক এৰি মোৰ প্ৰভুদেৱ, নাযাবা আমাক এৰি। মাটিতে বাগৰি কান্দিছে উদ্ধৱে, দেহিও কৃষ্ণই মোক
বৈকুণ্ঠলৈ গুচি গ'ল মহাভক্ত উদ্ধৱে চাৰিওফালে অন্ধকাৰ কিন্তু উদ্ধৱৰ জীয়াই থাকিবলৈ মন নোযোৱা হ'ল কিন্তু মানুহটো মৰিম বুলি মৰিব নোৱাৰে কিন্তু উদ্ধৱে কি কৰিব কিন্তু উদ্ধৱৰ পৰম ভাগ্য শ্ৰীকৃষ্ণই পৰিধান কৰা পিন্ধি থকা খৰমযোৰ পৃথিৱীত থৈ গ'ল এতিয়া শ্ৰীমদ ভাগৱতত কোৱা হৈছে বোলে কৃষ্ণৰ ভৰিৰ পৰম দুখানি হাত কৃষ্ণ বুলি কৰিয়া কন্দন চলি গইলা মহা ৰামচন্দ্ৰ বনলৈ যোৱাৰ পাছত আপোনালোকে জানে ভৰতে শ্ৰীৰামৰ খৰমযোৰকে বুকুত বান্ধি সিংহাসনত প্ৰতিষ্ঠা কৰি ৰাজ্য শাসন কৰিলে ঠিক তেনেধৰণে কৃষ্ণ বৈকুণ্ঠলৈ যোৱাৰ পাছত শ্ৰীমদ ভাগৱতে কোৱা মতে শ্ৰীকৃষ্ণৰ খৰমযোৰকে বুকুত বান্ধি লৈ মহাভক্ত উদ্ধৱ অনাই বনাই যমুনাৰ পাৰে কোনো মানুহ নাই জনশূন্য যদুবংশ কেইবাদিনৰ আগত শেষ হৈ গুচি গ'ল শ্ৰীকৃষ্ণ বৈকুণ্ঠলৈ গুচি গ'ল দ্বাৰকা নগৰখন সাগৰত ডুব গ'ল কাৰ লগত থাকিব তেওঁ সন্মুখত কোনো নাই আমি যদি সঁচাকৈ কল্পনা কৰি চাওঁ ই আজি ইয়াত নাম গাবলৈ আহিলোঁ কোনো যেনিবা নাই অকল মই আছোঁ কাৰ লগত থাকোঁ বাঘ সিংহ জন্তুবিলাকো ইয়াত নাই দেখোন কাৰ লগত থাকে আমি কল্পনা কৰি যদি চাওঁ তেনেকুৱা এটা অৱস্থাত উদ্ধৱ উপস্থিত হ'ল এতিয়া উদ্ধৱৰ কি হ'ল বোলে নাই অন্নপান শ্ৰীমদ ভাগৱতত কৈছে বোলে নাই অন্নপান ভোকে জাহি দিন সন্তাপে মুখমলিন খাবলৈ এৰিলে পিন্ধিবলৈ এৰিলে নিত্য নৈমিত্তিক কৰ্ম এৰিলে খাবলৈ নাপালে মানুহৰ মুখ ভোকাবই শ্ৰীমদ ভাগৱতৰ দুবৰি চন্দত কৈছে চাওক আপোনালোকে বোলে নাই অন্নপান ভোকে জাহি দিন সন্তাপে মুখমলিন চৰণ চিন্তিয়া উদ্ধৱ সহিতে কৰে বিদুৰ কপাই লালাগ পৰম বান্ধৱ উদ্ধৱ কপাই শিলা কৃষ্ণ বা শ্ৰীকৃষ্ণৰ খৰমযোৰ বুকুত বান্ধি মহাভক্ত উদ্ধৱ অনাই বনাই ঘূৰি ফুৰিছে অলিয়া বুলিয়া তেওঁ কোনো স্বাভাৱিক আচৰণ কৰা নাই কিন্তু সেই সময়তে আৰু এজন ভকত আহি উপস্থিত হৈছে সেইজনে তীৰ্থ ভ্ৰমণ কৰি সেই উপস্থিত হৈছে সেইজন হ'ল বিদুৰ বিদুৰৰ মহাভাগ্য বিদুৰ বহুত দিনৰ মূৰত দ্বাৰকালৈ আহিছে বিদুৰেতো নাজানে দ্বাৰকাখন সাগৰত ডুব গ'ল যদুবংশ ধ্বংস হ'ল কৃষ্ণ বৈকুণ্ঠলৈ গুচি গ'ল বিদুৰেতো সেইখিনি নাজানে বিদুৰে আঁতৰৰ পৰা দেখিছে নিশ্চয় এজন মহাভক্ত মোৰ বান্ধৱ উদ্ধৱে হ'ব লাগিব দৌৰি আহিছে বিদুৰ দৌৰি আহি উদ্ধৱক গবা মাৰি ধৰি সুধিছে উদ্ধৱ বান্ধৱ ভালে আছে ৰামকৃষ্ণ ভালনে ইমান কথা সুধিছে তেতিয়া বিদুৰক উদ্ধৱে কৈছে সেই সময়তে তীৰ্থ ভ্ৰমণতে বিদুৰ অকপাই নালাগ উদ্ধৱ অকপাই পৰম বান্ধৱ কুশিলা কৃষ্ণ বাহাই যিমানে বিদুৰে উদ্ধৱক কৃষ্ণ কথা সুধিছে সিমানে উদ্ধৱৰ হৃদয়ত থকা জুই পুৰা ডাঙৰ ডাঙৰকৈ জ্বলিছে এনেই মৈছোঁ ঋষিসকল তাতে বিশ্বাসক বোলে ধানৰ ভাৱত মই কৃষ্ণৰ বিৰহ বেদনাতে মই জীয়াই থাকিব পৰা নাই তুমি আকৌ কৃষ্ণৰ কথা কিয় সুধিছা তেতিয়া মহাভক্ত বিদুৰক উদ্ধৱে কৈছে কি কৈছে বোলে শুনা হে বিদুৰ প্ৰাণৰে বান্ধৱ প্ৰভু আৰু ইয়াত না এৰি নৰলীলা বৈকুণ্ঠে চলিলা এৰি নৰলীলা বৈকুণ্ঠে চলিলা এৰি নৰলীলা বৈকুণ্ঠে চলিলা হে হুকে প্ৰাণ প্ৰতিষ্ঠা